8 নম্বৰ প্ৰশ্নটোত কৈছে যে উৎপাদক বিশ্লেষণ কৰা এই ৰাশিকেইটা। এতিয়া উৎপাদক বিশ্লেষণ কৰোঁ আহা। এতিয়া আমি এযোৰ এযোৰকৈ কমন ল'ম। এতিয়া ইয়াত 15ab আৰু 6a লৈ কমন ল'ব পৰা হ'ব 3a। এতিয়া 15ab ক 3a হৰণ কৰিলে হ'ব 5b, মানে 3a 15ab ক 5b বাৰ যাব, আৰু 3a minus 6a ক হৰণ কৰিলে যাব -2 বাৰ। ঠিক তেনেদৰে আমি ইয়াৰো বাৰ ল'ম। এতিয়া প্লাছ আছে কাৰণে প্লাছ পাতিম। এতিয়া আমি ইয়াত দুইটাতে 1 এটা বাৰ ল'ব পাৰিম। এতিয়া 1 বাৰ ল'লে 1এ 5b ক বাৰ যাব 5b বাৰ, আৰু 1এ -2 ক বাৰ যাব -2 বাৰ। এতিয়া আমি এই দুইখিনিতে এই মানটো আৰু এই মানটোত কমন ল'ব পৰা আছে 5b - 2। কমন ল'লে থাকি যাব 3a + 1। এইটোৱে হ'ল ইয়াৰ উৎপাদক বিশ্লেষণ। এতিয়া 2 নম্বৰটো কৰোঁ। 8ab - 18a³ b। এতিয়া আমি ইয়াত চাওঁ, ইয়াক আমি যদি কমন লওঁ 2ab, এতিয়া 2ab য়ে 8ab ক বাৰ যাব 4 বাৰ বা 4 বাৰ, আৰু -2ab য়ে -18a³ b ক বাৰ যাব 9a² বাৰ। এতিয়া আমি 2ab টো পাতি ল'ম আৰু ইয়াক ভাঙি দিম। এতিয়া 4 - 9a² যদি আমি ভাঙো তেতিয়া হ'ব 2² - 3a²। এতিয়া আমি 2² যদি ভাঙো 4 ওলাব, আৰু 3a² যদি ভাঙো 9a² ওলাব। এতিয়া আমি আকৌ পাতিম 2ab। এতিয়া এই মানটো আমাৰ অভেদত আছে a² - b² ফৰ্মুলাত। এতিয়া ইয়াক যদি ভাঙো তেতিয়া হ'ব a + b হোল ইনটু a - b। a - b মানে 2 - 3a। এইটোৱে হ'ল ইয়াৰ উৎপাদক বিশ্লেষণ। এতিয়া 9 নম্বৰটো কৈছে যে উপযুক্ত অভেদ প্ৰয়োগ কৰি উৎপাদক বিশ্লেষণ কৰা। এইকেইটা আমি উৎপাদক বিশ্লেষণ কৰিম এতিয়া। এতিয়া আমি এই ৰাশিটো চালে দেখিম যে এই ৰাশিটো আমাৰ দ্বিতীয়খন অভেদ, মানে a - b² = a² - 2ab + b² ফৰ্মুলাত ভাঙি থৈ দিয়া আছে। ইয়াক যদি আমি ৰাশিটো ভাঙি দিওঁ এনেদৰে হ'ব। a² কৰিবলৈ হ'লে 8a² - 2, a মানটো পালোঁ 8a, আৰু b মানটো ইয়াক ভাঙিলে হ'ব 7b প্লাছ b² ইয়াক ভাঙিলে হ'ব 7b²। এতিয়া ইয়াক যদি আমি অভেদখনলৈ লৈ যাওঁ, এই অভেদখনৰ পৰা ইয়ালৈ লৈ যাওঁ তেতিয়া হ'ব a - b²। a মানটো আছে 8a, b মানটো আছে 7b, মাইনাছ মানে 8a - 7b²। এতিয়া আমি যদি ইয়াক ভাঙো তেতিয়া আমি এনেদৰে লিখিব পাৰিম যে 8a - 7b হোল ইনটু 8a - 7b, কাৰণ মানে ইয়াত 8a - 7b² মানে 8a - 7b দুযোৰ পূৰণ হৈ আছে। সেইকাৰণে আমি ইয়াত দুযোৰ ভাঙি উলিয়াই দিলোঁ। এইটোৱে হ'ল ইয়াৰ উত্তৰ। এতিয়া ইয়াত 10 নম্বৰ প্ৰশ্নটো আছে উৎপাদক বিশ্লেষণ কৰা। এতিয়া আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম। এতিয়া এই উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে আমি প্ৰথমে প্ৰথম পদটো আৰু শেষৰ 35টো পূৰণ কৰিব লাগিব। ইহঁত দুটা পূৰণ কৰিলে হ'ব 35x²। এতিয়া আমি এনেকুৱা দুটা ৰাশি ল'ব লাগিব যি দুটা ৰাশি পূৰণ কৰিলে 35x² ওলায়, আৰু যোগ বা বিয়োগ কৰিলে 12x ওলায়, মানে -12x ওলায়। এতিয়া আমি ইয়াক ভাঙি লওঁ, x² পাতি লওঁ। এতিয়া আমি যদি -7x আৰু -5x পূৰণ কৰোঁ তেতিয়া হ'ব 35x², আৰু যোগ কৰিলে হ'ব -12x। এতিয়া আমি ইয়াক এনেদৰে পাতিব পাৰোঁ যে
মাইনাছ 7x মাইনাছ 5x প্লাছ 35 মানে এতিয়া এই দুটা ৰাশি পূৰণ কৰিলে হ'ব 35x² আৰু মাইনাছ 7x আৰু মাইনাছ 5x যোগ কৰিলে হ'ব মাইনাছ 12x। এতিয়া আমি এইকেইটাৰ কমন ল'ম। এতিয়া এইযোৰৰ পৰা কমন ল'ব পৰা যাব x, ইয়াত x কমন ল'লে থাকিব, ইয়াত থাকি যাব x আৰু x যদি মাইনাছ 7xক হৰণ কৰোঁ তেতিয়া যাব মাইনাছ 7 বাৰ। এতিয়া ইয়াত আমি মাইনাছ 5 কমন ল'ব পাৰোঁ। ইয়াত মাইনাছ 5 কমন ল'লে ইয়াত থাকি যাব x আৰু মাইনাছ 5এ প্লাছ 35ক বাৰ যাব মাইনাছ 7 বাৰ। এতিয়া ইহঁতক x মাইনাছ 7এৰে কমন ল'ব পাৰোঁ। এতিয়া x মাইনাছ 7এৰে কমন ল'লে থাকি যাব ইয়াত x থাকি যাব আৰু ইয়াত মাইনাছ 5। এইটোৱে হ'ল ইয়াৰ উৎপাদক বিশ্লেষণ।